Hello everyone. আজি আমি আলোচনা কৰিম জেনাৰেল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক ডিএমই নন টেকনিক্যাল এক্সামিনেশ্যনৰ কাৰণে আৰু বাকিবিলাক এক্সামিনেশ্যনৰ কাৰণেও খুবেই এটা প্ৰয়োজনীয় সেশন হ'ব সো আপোনালোকে ক্লাছটো শেষলৈ চাব ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে among the following vegetables the maximum vitamin C found in তলত কেইটামান ভেজিটেবলছ নেম দিয়া আছে আৰু ইয়াতে সোধা হৈছে কি তলৰ কোনটোত ভিটামিন চি সৰ্বাধিক পৰিমাণে পোৱা যায় বুলি সুধিছে ইয়াতে অপশন বিলাক দিয়া আছে অপশন এ চিলি অপশন বি পাম্পকিন অপশন সি পি অপশন ডি ৰেডিছ এতিয়া আপোনালোকে মনত ৰাখিব এখন পিকচাৰো দেখাই দিছো লগতে সো আপোনালোকে গম পাইছে চাগে ইয়াৰে কাৰেক্ট অপশনটো কোনটো হ'ব চিলি যোনটো গ্ৰীন চিলি হয় ন যোনটো গ্ৰীন চিলিত সৰ্বোচ্চ পৰিমাণে কি থাকে ভিটামিন চি থাকে গতিকে আপোনালোকে সেইটো অপশনটো মনত ৰাখি ল'ব গ্ৰীন চিলিত কি থাকে সৰ্বোচ্চ পৰিমাণে ভিটামিন চি থাকে আৰু ভিটামিন চি কিহৰ কাৰণে ভাল হয় আৰু যদি আমাৰ বডিত ভিটামিন চি ডেফিচিয়েন্সি হয় তেতিয়া কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আমাৰ বডিত যদি ভিটামিন চিৰ পৰিমাণ কমি যায় তেতিয়া আমাৰ বডিত কি হয় স্কাৰ্ভি হ'ব পাৰে হয় নহয় স্কাৰ্ভি হ'ব আৰু আমাৰ ভিটামিন চি আমাৰ কি হেল্থ ভাল কৰে ভিটামিন চিয়ে আমাক আমাৰ স্কিন বিলাক ভাল কৰে হয় নহয় চুলি ভাল কৰে তো ভিটামিন চি কন্টেন্টটো আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে থকাটো খুবেই প্ৰয়োজনীয় Question number 2 দিয়া আছে which of the following foods will provide the nutrient for growth of new tissue in human body আমাৰ human body নতুন টিস্যু মানে হল কলা নতুন কলাবিলাকৰ বৃদ্ধিৰ কাৰণে কোনটো খাদ্য আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন হয় হেতু আপোনালোকে মনত ৰাখিব যোনটো আপোনালোকে চিত্ৰত দেখাই পাইছে সিজটোৱে কি হয় নতুন টিস্যু গ্ৰোথ হোৱাত সহায় কৰে সো আপোনালোকে হেতু মনত ৰাখিব Question number 3. C. Funk invented. C. Funk কি আৱিষ্কাৰ কৰিছিল? এইজন হল C. Funk আৰু C. Funk কি আৱিষ্কাৰ কৰিছিল? C. Funk আৱিষ্কাৰ কৰিছিল আপোনালোকৰ ভিটামিনছৰ আৱিষ্কাৰ কৰিছিল C. Funk। সেইটো আপোনালোকে মনত ৰাখিব ডিএমই নন টেকনিক্যালৰ কাৰণে খুবেই এটা ইম্পৰ্টেন্ট কুৱেশ্যন। Question number 4. Question number 4 দিয়া আছে after digestion the carbohydrates converted to ডাইজেশনৰ পিছত আমাৰ যিবিলাক কাৰ্বহাইড্ৰেট আমি খাওঁ আমি যে ভাত খাওঁ তাতে কাৰ্বহাইড্ৰেট থাকে বুজিছেনে এই কাৰ্বহাইড্ৰেটসমূহ ডাইজেশনৰ পিছত কিহলৈ কনভাৰ্টেড হয় ডাইজেশন মানে হ'ল হজম হোৱাৰ পিছত কিহলৈ কনভাৰ্টেড হয় বুলি সুধিছে আৰু সেইটো আমি মনত ৰাখিব লাগিব যে আমাৰ যিবিলাক কাৰ্বহাইড্ৰেট সেইবিলাক ডাইজেশনৰ পিছত গ্লুক'জ অণুলৈ কনভাৰ্টেড হয় আৰু গ্লুক'জৰ যোনটো ফৰ্মুলা সেইটো ফৰ্মুলাটো হ'ল C6H12O6 বুজিছেনে ইয়াতে মই এটা ষ্ট্ৰাকচাৰটো আপোনালোকক দেখুৱাই দিছো গ্লুক'জৰ ষ্ট্ৰাকচাৰ আৰু আপোনালোকে যে শুনিছে ডায়াবেটিছ মেলাইটাছ বুলি হয় নে নহয় ডায়াবেটিছ মেলাইটাছটো কিহৰ কাৰণে হয় আমাৰ ব্লাডত গ্লুক'জ লেভেলটো বাঢ়ি যোৱাৰ কাৰণে আমাৰ ডায়াবেটিছ মেলাইটাছ হয় বুজিছেনে আৰু ডায়াবেটিছ মেলাইটাছ কেনেকৈ ট্ৰিটমেণ্ট কৰা হয় ইনচুলিন ইনজেকশ্যন দি ডায়াবেটিছ মেলাইটাছ ট্ৰিটমেণ্ট কৰা হয় Question number 5. Question number 5 দিয়া আছে which one is not an oviparous animal ইয়াতে oviparous animal বুলি সোধা হৈছে যোৱা বছৰ যোনটো ডিএমই টেকনিক্যাল ডিপাৰ্টমেন্টৰ এক্সাম আছিলে তাতে ভিভিপেৰাছ ৰিলেটেড এটা কুৱেশ্যন আহিছিলে oviparous আৰু viviparous মানে কি ইয়াতে আপোনালোকে ইয়াতে ডায়াগ্ৰাম এটা দি দিছো এই ডায়াগ্ৰামটোৰ থ্ৰু দি আপোনালোকে বুজি ল'ব পাৰে যিবিলাক প্ৰাণীয়ে কণী পাৰে সেইবিলাকক oviparous বুলি কোৱা হয় বুজিছেনে যিবিলাকে কণী পাৰে সেইবিলাকক oviparous বুলি কোৱা হয় আৰু যিবিলাকে ডাইৰেক্টলি বাচ্চা জন্ম দিয়ে সেইবিলাকক কি বুলি কোৱা হয় viviparous হিউমেন কি হয় হিউমেনটো oviparous হ'ব নে viviparous হ'ব হিউমেন হ'ব আপোনালোকৰ viviparous হ'ব হয় নে নহয় viviparous হ'ব ডাইৰেক্টলি বাচ্চা জন্ম দিয়ে গতিকে সেইটো viviparous oviparous টো নহয় গতিকে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব আমাৰ কাৰেক্ট অপচন হ'ব হিউমেন ইয়াতে সোধা হৈছিলে not an oviparous animal বুলি হিউমেনটো oviparous নহয় কাৰণ হিউমেন বিলাকেতো আপোনালোকৰ কণী নাপাৰে হয় নে নহয় সো আমাৰ কাৰেক্ট অপচন সেইটো হ'ব ক্ৰ কাউৰীটো কি হ'ব কাউৰীটো কণী পাৰে আৰু আপোনালোকৰ যোনটো ক্ৰকডাইল কি কৰে কণী পাৰে হেন যোনটো আমাৰ কুকুৰা চৰাইবিলাকেও কণী পৰা বিলাকক কি বুলি কোৱা হয় oviparous আৰু যিবিলাকে কণী নাপাৰে সেইবিলাকক কি বুলি কোৱা হয় viviparous ইয়াতে আপোনালোকে চিত্ৰৰ থ্ৰুদি মই দেখুৱাই দিছো আপোনালোকে বুজি ল'ব ভালদৰে ইয়াৰে কাৰেক্ট অপচন কোনটো হ'ব অপচন এ Question number 6 দিয়া আছে viruses that infect bacteria are যিবিলাক ভাইৰাছে বেক্টেৰিয়াক ইনফেক্ট কৰে সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক কোৱা হয় bacteriophage option C is the right answer Question number
7 question number 7 দিয়া আছে insulin was discovered by insulin কোনে ডিস্কভাৰ্ড কৰিছিল সেইটো আপোনালোকে মনত ৰাখিব এফ বেণ্টিং নামৰ বৈজ্ঞানিকজনে ইনচুলিন ডিস্কভাৰ কৰিছিল বা ইনচুলিন আৱিষ্কাৰ কৰিছিল আৰু ইনচুলিন কোনটো ৰোগৰ কাৰণে ইনচুলিন ব্যৱহাৰ কৰা হয় ইনচুলিন ব্যৱহাৰ কৰা হয় ডায়েবেটিছ মেলাইটাছ ট্ৰিটমেণ্টৰ কাৰণে আৰু ডায়েবেটিছ মেলাইটাছটো কেনেকুৱা ধৰণৰ কণ্ডিশ্যন হয় ডায়েবেটিছ মেলাইটাছ কণ্ডিশ্যনত আমাৰ বডিৰ যোনটো ব্লাড গ্লুক'জ লেভেল তাৰ পৰিমাণটো বৃদ্ধি পায় আৰু এই পৰিমাণটো ব্লাড গ্লুক'জ লেভেলটো মেইনটেইন কৰিবৰ কাৰণে আমাৰ যোনটো ইনচুলিন ইনজেকশ্যন দিয়া হয় পেচেণ্টবিলাকক যিবিলাক ডায়েবেটিক পেচেণ্ট হয় সেইবিলাকক Question number 8 question number 8 দিয়া আছে the chemical name of bleaching powder is ব্লিচিং পাউডাৰৰ কেমিকেল নেম কি হয় বুলি ইয়াতে সোধা হৈছে আপোনালোকে সেইটো মনত ৰাখিব যোনটো ব্লিচিং পাউডাৰৰ কেমিকেল নেমটো হ'ল আমাৰ কেলছিয়াম হাইপোক্লৰাইড বুলি কোৱা হয় আৰু ইয়াৰ সংকেতটো কি হয় CaO ব্ৰেকেট Cl2 সেইটো হ'ল ব্লিচিং পাউডাৰৰ কেমিকেল ফৰ্মুলা যদি সেইটো সোধে আপোনালোকে মনত ৰাখি ল'ব আগন্তুক এক্সামবিলাকৰ কাৰণে আপোনালোকৰ কাৰণে খুবেই এটা প্ৰয়োজনীয় হ'ব সো আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব ব্লিচিং পাউডাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ ব্লিচিং শব্দটোৰ পৰা আমি সেইটো আমি ৰিলেট কৰিব পাৰোঁ যে ব্লিচিঙৰ কামত ব্যৱহাৰ কৰা হয় ইট ইজ ইউজড ইন ব্লিচিং মানে বিৰঞ্জক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় আৰু খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় বুজিছেনে খোৱা পানী যিবিলাক লেতেৰা পানী থাকে সেইবিলাকত থকা বীজাণুসমূহক ধ্বংস কৰিবলৈ কেলছিয়াম হাইপোক্লৰাইড বা CaOCl2 ব্যৱহাৰ কৰা হয় বুজিছেনে Question number 9 দিয়া আছে what is washing soda বুলি ইয়াতে সোধা হৈছে সেইটো আপোনালোকে মনত ৰাখিব যোনটো সোডিয়াম কাৰ্বনেট দেখিছে ন সোডিয়াম কাৰ্বনেট সেইটোকে কি বুলি কোৱা হয় ৱাশ্বিং সোডা বুলি কোৱা হয় আৰু সোডিয়াম কাৰ্বনেটৰ সংকেতটো কি হয় Na2CO3 ডট ইয়াতে 10 H2O থাকে 10টা H2O অণু থাকে পানীৰ অণু থাকে সেইটো আপোনালোকে মনত ৰাখিব সো সিম্পলি সোডিয়াম কাৰ্বনেটক কি বুলি কোৱা হয় সোডিয়াম কাৰ্বনেটক কোৱা হয় ৱাশ্বিং সোডা আৰু অসমীয়াত ক'লে সেইটো কাপোৰ ধোৱা সোডা বুলি কোৱা হয় আৰু কাপোৰ ধোৱা সোডা ক'ত ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডা আপোনালোকৰ কাপোৰ ধোৱা কামত ব্যৱহাৰ কৰা হয় নে নহয় আৰু আপোনালোকৰ যিবিলাক কঠিন পানী থাকে হাৰ্ডনেছ অফ ৱাটাৰ সেইটো ৰিমুভ কৰিবৰ কাৰণে আমি সোডিয়াম কাৰ্বনেট বা আপোনালোকৰ ৱাশ্বিং সোডা ব্যৱহাৰ কৰোঁ বুজিছেনে আৰু এটা আছে যেটো সোডিয়াম বাইকাৰ্বনেট বুলি কোৱা হয় সোডিয়াম বাইকাৰ্বনেট NaHCO3 বুলি কোৱা হয় সোডিয়াম বাইকাৰ্বনেট বা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াক কি বুলি কোৱা হয় সেইটো আপোনালোকে কমেন্ট কৰি জনাই দিয়ক আৰু ক'ত ব্যৱহাৰ কৰা হয় সেইটো কমেন্ট কৰি জনাই দিব Question number 10 দিয়া আছে disease in human can spread through air তলৰ কোনটো disease বা ৰোগ আপোনালোকৰ যোনটো বতাহৰ দ্বাৰা বিয়পিব পাৰে বুলি সুধিছে ইয়াতে যোনটো ডেংগু ৰোগটো বতাহৰ দ্বাৰা হয় জানো বতাহৰ দ্বাৰা সেইটো আপোনালোকৰ স্প্ৰেড হ'ব নোৱাৰে সেইটো কিহৰ দ্বাৰা স্প্ৰেড হয় সেইটো মহৰ দ্বাৰা স্প্ৰেড হয় আৰু আপোনালোকৰ যোনটো HIV/AIDS আপোনালোকৰ বতাহৰ দ্বাৰা স্প্ৰেড হয় নেকি যদি বতাহৰ দ্বাৰা স্প্ৰেড হোৱা হ'লেতো আজি গোটেই দুনিয়াত HIV পেচেণ্ট থাকিলেহেঁতেন হয় নে নহয় যোনটো গইটাৰটো কিহৰ কাৰণে হয় গইটাৰটো আপোনালোকৰ আয়োডিন ডেফিচিয়েঞ্চি ডিজিজ হয় নে নহয় আয়োডিন ডেফিচিয়েঞ্চি হ'লে আমাৰ বডিত কি ৰোগ হয় গইটাৰ ৰোগ হয় গতিকে আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব লাগে টিউবাৰকুলোচিছ পেচেণ্টবিলাক কেনেকুৱা হয় টিউবাৰকুলোচিছ ভুগি থকা পেচেণ্টবিলাক যথেষ্ট পৰিমাণে কাহি থাকে হয় নে নহয় যোন টিউবাৰকুলোচিছ পেচেণ্ট হয় ন তেখেতলোকে কাহি থাকে আৰু তেখেতলোকৰ কাহত যোনটো আপোনালোকৰ ড্ৰপলেটছ থাকে ন এই ড্ৰপলেটছসমূহ মানে এয়াৰ থ্ৰুদি বেলেগ এজন ব্যক্তিলৈ সেইটো সোমাই যাব পাৰে গতিকে টিউবাৰকুলোচিছ কিহৰ দ্বাৰা স্প্ৰেড হ'ব পাৰে মানে স্প্ৰেড হোৱা চান্স থাকে আৰু আপোনালোকৰ এয়াৰৰ থ্ৰুদি বা বতাহৰ জৰিয়তে স্প্ৰেড হোৱা চান্স থাকে বুজিছেনে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি দিব আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ